তালুকদাৰ মই 1 নং পঞ্চায়ত জিলা পৰিষদ হাজোপালকুছি সমষ্টি ধন্যবাদ নমস্কাৰ মোৰ নাম প্ৰহ্লাদ চন্দ্ৰ বিশ্বাস 6 নং নগৰপাৰা সমৰীয়া সত্ৰ জিলা পৰিষদৰ সদস্য সদস্য হিচাপে নিৰ্বাচিত হৈ ঈশ্বৰৰ নামত শপত খাই দৃঢ়ভাৱে প্ৰতিজ্ঞা কৰি কৈছো যে মই ভাৰতৰ সংবিধানৰ প্ৰতি বিশ্বাস আৰু আনুগত্য ৰক্ষা কৰিম ইয়াৰ প্ৰতি সম্পূৰ্ণ দায়বদ্ধ থাকিম আৰু জিলা পৰিষদৰ কাৰ্যবাহী নীতি নিয়মৰ প্ৰতি নমস্কাৰ আজি আমাৰ কামৰূপ জিলা পৰিষদখন গঠন হৈ গ'ল আমাৰ 24 জন টোটেল মেম্বাৰ আছিল তাতে 19 জন আমাৰ বিজেপি দলত আছিল আৰু এই ক্ষেত্ৰত আপোনাৰ মাননীয় আমাৰ মুখ্যমন্ত্ৰী মহোদয় তথা আমাৰ ৰাজ্যিক সভাপতি মাননীয় দিলীপ শইকীয়াক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ তেখেতসকলে এজন সাধাৰণ কাৰ্যকৰ্তা বা এই জানত আহি পেলাই মোক যিটো সুযোগ দিলে তাৰ বাবে মই বিজেপিৰ উত্তৰ কামৰূপ জিলা তথা দক্ষিণ কামৰূপ জিলাৰ লগতে সমূহ জিলা পৰিষদৰ সদস্যসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ আগন্তুক দিনত আমাৰ কামৰূপ জিলাখন কেনেকৈ এখন শক্তিশালী জিলা হিচাপে গঠন কৰিব পাৰোঁ এই ক্ষেত্ৰত সমূহ জিলা পৰিষদৰ সদস্যৰ লগত লগ লাগি আমি কাম কৰিবলৈ চেষ্টা কৰিম কামৰূপ জিলা পৰিষদৰ অন্তৰ্গত 24টা জিলা পৰিষদ সমষ্টিৰ আজি প্ৰথম সভাখন আজি অনুষ্ঠিত হ'ল আমাৰ সংহত জিলা আয়ুক্ত কাৰ্যালয়ত আৰু ইয়াতে আটাইকেইজন জিলা পৰিষদৰ সদস্য আজি উপস্থিত আছিল আৰু তেওঁলোকৰ প্ৰথমে তেওঁলোকৰ শপত গ্ৰহণ অনুষ্ঠান অনুষ্ঠিত কৰা হয় আৰু তাৰ পিছত যিখন প্ৰথম সভা অনুষ্ঠিত কৰা হয় তাতেই তেওঁলোকৰ জিলা পৰিষদৰ সভাপতি আৰু উপসভাপতি নিৰ্বাচন কৰা হ'ল আৰু আমাৰ এটা কথা ভাল হ'ল যে দুইজনেই সভাপতি আৰু আমাৰ যিহেতু উপসভাপতিটো মহিলাৰ বাবে সংৰক্ষিত আছিল আৰু সভাপতি পদটো অপেন আছিলে গতিকে সভাপতি পদত ৰঙিয়াৰ নিপন ভূঞা বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হৈছে সৰ্বসন্মতক্ৰমে আৰু ঠিক তেনেদৰে ছয়গাঁৱৰ ফালৰ আমাৰ তনুজা ৰাভা তেখেত উপসভানেত্ৰী হিচাপত তেখেতে যিহেতু মহিলাৰ বাবে সংৰক্ষিত আছিল তেখেত সৰ্বসন্মতভাৱে নিৰ্বাচিত হৈছে আৰু এই নিৰ্বাচন প্ৰক্ৰিয়া কৰাৰ পাছত সৰ্বসন্মতক্ৰমে যিহেতু হ'ল কৰাৰ পাছত আমাৰ সাধাৰণ সভাখন অনুষ্ঠিত কৰা হয় আৰু তাত আমি তেওঁলোকৰ কি কাৰ্য বিৱৰণী বা কেনেকুৱা তেওঁলোকে কাম হ'ব তাৰ বিষয়ে সম্যক জ্ঞান বিভিন্নজনে তাত দাঙি ধৰিলে আৰু তাৰ পাছত তেওঁলোকক আমি ইয়াৰ পৰা গোটেই জিলা পৰিষদৰ কিছু যিখিনি আমাৰ ফাংচনিং বা কেনেকৈ কাম কৰিব লাগিব এই বিষয়ে সম্যক জ্ঞান দিয়া হ'ল আৰু আজি তাত বাদে তেওঁলোকৰ যিটো বৰ্ধিত সভা হ'ব মানে এক্সিকিউটিভ বডি আকৌ বনাব লাগিব সেইখিনিৰ কাৰণে আমি জিলা পৰিষদৰ নিৰ্বাচিত সভাপতি নিপন ভূঞাক আমি দায়িত্ব অৰ্পণ কৰা হৈছে আৰু পৰৱৰ্তী সময়ত তেওঁলোকে আন যিটো বডি তেওঁলোকে ফৰ্ম কৰিব লাগে সদস্য সেইখিনি তেওঁলোকে নিজে নিৰ্বাচিত আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত